আপোনালোকক স্বাগতম। বন্ধুসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ APSCত নিযুক্তি সম্বন্ধীয় এটি সুখবৰ। বন্ধুসকল, APSCত সৰ্বমুঠ 626টা পদ মুকলি হৈছে। কি পোষ্টত কিমান পদ মুকলি হৈছে এই সকলো তথ্য আমি আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, APSCত মুকলি হোৱা পদকেইটা হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, এছিষ্টেণ্ট আৰ্কিটেক্ট, ফাংচনেল মেনেজাৰ, এছিষ্টেণ্ট ডিৰেক্টৰ অৱ কটেজ ইণ্ডাষ্ট্ৰিজ এণ্ড ইটছ ইকুইভেলেণ্ট পোষ্ট, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল এণ্ড চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল এণ্ড চিভিল। বন্ধুসকল, প্ৰথমতে আহিছোঁ আমি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল পোষ্টলৈ। ইয়াত সৰ্বমুঠ 222টা পদ মুকলি হৈছে আৰু ইয়াত আবেদনৰ অন্তিম তাৰিখ হৈছে 24 জুলাই 2020। ইয়াত আপোনালোকৰ বয়সৰ নিম্ন সীমা হৈছে 21 বছৰ আৰু ঊৰ্ধ্ব সীমা হৈছে 38 বছৰ। আনহাতে SC আৰু STৰ ক্ষেত্ৰত 5 বছৰৰ, OBC আৰু MOBCৰ ক্ষেত্ৰত 3 বছৰৰ আৰু PWDৰ ক্ষেত্ৰত 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 30,000ৰ পৰা 1,10,000লৈকে স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 12,700 টকা। ইয়াত শিক্ষাগত অৰ্হতা হ'ব লাগিব বেচেলাৰ অৱ ইঞ্জিনিয়াৰিং ইন চিভিল, চিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰীটো ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব। ডিষ্টেঞ্চ মোডৰ হ'লে গ্ৰহণ কৰা নহ'ব। তাৰোপৰি আপোনালোকৰ ইংলিছৰ উপৰিও অসমৰ যিকোনো এটা অফিচিয়েল ভাষাৰ জ্ঞান থাকিব লাগিব। বন্ধুসকল, এইবাৰ আহিছোঁ আমি জুনিয়ৰ ইঞ্জিনিয়াৰ পদটোলৈ। ইয়াত সৰ্বমুঠ 346টা পদ আছে। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগিব আৰু ঊৰ্ধ্বতম বয়স হ'ব লাগিব 38 বছৰ। লগতে ইয়াত SC আৰু STৰ কাৰণে 5 বছৰৰ, OBC আৰু MOBCৰ কাৰণে 3 বছৰৰ আৰু PWDৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 14,000ৰ পৰা 60,500 পৰ্যন্ত স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 8,700। ইয়াত শিক্ষাগত অৰ্হতা হ'ব লাগিব বেচেলাৰ অৱ ইঞ্জিনিয়াৰিং ইন চিভিল, চিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰীটো ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব। ডিষ্টেঞ্চ মোডৰ হ'লে গ্ৰহণ কৰা নহ'ব। তাৰোপৰি ইয়াত ইংলিছৰ উপৰিও অসমৰ যিকোনো এটা অফিচিয়েল ভাষাৰ জ্ঞান থাকিব লাগিব। বন্ধুসকল, এইবাৰ আহিছোঁ আমি এছিষ্টেণ্ট আৰ্কিটেক্ট পোষ্টলৈ। এছিষ্টেণ্ট আৰ্কিটেক্টত PWD নেশ্যনেল হাইৱেজত 11টা পদ মুকলি হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 24 জুলাই 2020। ইয়াত 4টা আনৰিজাৰ্ভৰ বাবে আছে আৰু OBC, MOBCৰ কাৰণে ৰিজাৰ্ভ আছে 3টা, ST প্লেইনছৰ কাৰণে 1টা আৰু ST হিলছৰ কাৰণে 1টা আৰু EWSৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে। ইয়াত আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হোৱাৰ উপৰিও আৰ্কিটেক্ট ইঞ্জিনিয়াৰিং বিভাগত বেচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু লগতে ইংৰাজীৰ লগতে অসমৰ যিকোনো এটা অফিচিয়েল ভাষাৰ জ্ঞান থাকিব লাগিব। ইয়াত বয়সৰ নিম্ন সীমা হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্ব সীমা হ'ব লাগিব 38 বছৰ। এইবাৰ আহিছোঁ আমি ফাংচনেল মেনেজাৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট পোষ্টলৈ। ইয়াত সৰ্বমুঠ 21টা পদ আছে। আনৰিজাৰ্ভ আছে 11টা, OBC, MOBCৰ কাৰণে ৰিজাৰ্ভ আছে 6টা, STৰ কাৰণে 1টা, ST প্লেইনছৰ কাৰণে 2টা, ST হিলছৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে আৰু PWDৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে। ইয়াত এপ্লাই কৰিবলৈ হ'লে বয়সৰ নিম্ন সীমা হ'ব লাগিব 30 বছৰ আৰু ঊৰ্ধ্ব সীমা হ'ব লাগিব 45 বছৰ। আনহাতে SC আৰু STৰ ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যন থাকিব আৰু OBC আৰু MOBCৰ ক্ষেত্ৰত 3 বছৰৰ, PWDৰ ক্ষেত্ৰত 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 30,000ৰ পৰা 1,10,000 পৰ্যন্ত স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 14,500। ইয়াত নিযুক্তি হ'ব ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব
bachelor's degree in any branch of engineering or in arts or science or commerce of a university or any other institution in India or abroad recognized by the government for the purpose with minimum of second class honors in any specific subject or distinction in degree course. ইয়াৰ উপৰিও ইয়াত কিছুমান স্পেচিফিক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই সম্পৰ্কে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ভালদৰে চাই ল'ব পাৰিব। ইয়াত এপ্লাই কৰিবলৈ হ'লে লাষ্ট ডেট হৈছে 31 জুলাই 2020। এইবাৰ আহিছোঁ আমি এছিষ্টেণ্ট ডিৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰিজ এণ্ড ইটছ ইকুইভেলেণ্ট পোষ্ট আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট পোষ্টলৈ। ইয়াত সৰ্বমুঠ 12টা পোষ্ট আছে। আনৰিজাৰ্ভ আছে 6টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে 3টা, SCৰ কাৰণে এটা, ST প্লেইনছৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। ইয়াত আবেদন কৰিবলৈ বয়সৰ নিম্নসীমা হ'ব লাগিব 25 বছৰ আৰু ঊৰ্ধ্বসীমা হ'ব লাগিব 40 বছৰ। আনহাতে SC আৰু STৰ ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যন থাকিব আৰু OBC আৰু MOBCৰ ক্ষেত্ৰত 3 বছৰৰ, PWDৰ ক্ষেত্ৰত 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 30,000ৰ পৰা 1,10,000লৈকে স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 13,700 টকা। এই নিযুক্তিটো হ'ব ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত। ইয়াত শিক্ষাগত অৰ্হতা হ'ব লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং or in arts or science or commerce of a university or any other institution in India or abroad recognized by the government for the purpose with minimum of second class honors in any specific subject or distinction in degree course. ইয়াত স্পেচিফিক এক্সপিৰিয়েঞ্চ কিছুমান থাকিব লাগিব। সেই সম্পৰ্কে আপোনালোকে আমি তলত দিয়া ডেছক্ৰিপশ্যন বক্সত লিংকত গৈ চাই ল'ব পাৰিব। আৰু অনলাইনৰ লাষ্ট ডেট হৈছে 31 জুলাই। এইবাৰ আহিছোঁ আমি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট পোষ্টলৈ। ইয়াত সৰ্বমুঠ 4টা পোষ্ট আছে। মেকানিকেলৰ কাৰণে 3টা আৰু চিভিলত এটা। ইয়াত মেকানিকেলত আনৰিজাৰ্ভ আছে 2টা আৰু OBC আৰু MOBCৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে আৰু চিভিলত আনৰিজাৰ্ভ আছে এটা। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ নিম্নসীমা হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বসীমা হ'ব লাগিব 38 বছৰ। আনহাতে SC আৰু STৰ ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যন থাকিব আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰৰ, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 30,000ৰ পৰা 1,10,000লৈকে স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 12,700। এই নিযুক্তিটো হ'ব ডিৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত। ইয়াত শিক্ষাগত অৰ্হতা হ'ব লাগিব বেচেলাৰ ডিগ্ৰী ইন চিভিল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ গভৰ্ণমেণ্ট ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট এপ্ৰুভড বাই দ্য AICTE। এইবাৰ আহিছোঁ আমি জুনিয়ৰ ইঞ্জিনিয়াৰ আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট পোষ্টলৈ। ইয়াত সৰ্বমুঠ 12টা পোষ্ট আছে। মেকানিকেলত 6টা, চিভিলত 3টা আৰু ইলেক্ট্ৰিকেলত 3টা। ইয়াত মেকানিকেলত আনৰিজাৰ্ভ আছে 2টা, ৰিজাৰ্ভ OBC আৰু MOBCৰ কাৰণে 2টা ৰিজাৰ্ভ আছে আৰু ST প্লেইনছৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। চিভিলত আনৰিজাৰ্ভ আছে 2টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে এটা। ইলেক্ট্ৰিকেলত আনৰিজাৰ্ভ আছে 2টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে এটা পোষ্ট। ইয়াত এপ্লাই কৰিবলৈ হ'লে বয়সৰ নিম্নসীমা হ'ব লাগিব 21 বছৰ আৰু ঊৰ্ধ্বসীমা হ'ব লাগিব 38 বছৰ। আনহাতে SC আৰু STৰ ক্ষেত্ৰত 5 বছৰৰ, OBC আৰু MOBCৰ ক্ষেত্ৰত 3 বছৰৰ আৰু PWDৰ ক্ষেত্ৰত 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ইয়াত 14,000ৰ পৰা 60,500 পৰ্যন্ত স্কেল পে হ'ব আৰু গ্ৰেড পে হ'ব 8,700। ইয়াত নিযুক্তিটো ডিৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট আছাম আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত হ'ব। ইয়াত শিক্ষাগত অৰ্হতা হ'ব লাগিব
3 years diploma in engineering, mechanical or civil or electrical from a government recognized institute approved by AICTE. ইয়াত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে সেইবোৰ হৈছে কেণ্ডিডেটজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ হিচাপে অসমত ইছ্যু হোৱা PRC ফৰ্মৰ লগত গাঁঠি দিব লাগিব ইয়াত জেনেৰেল আৰু EWSৰ কাৰণে এপ্লিকেশ্যন ফিজ হৈছে 250 টকা SC ST OBC আৰু MOBCৰ কাৰণে 150 টকা আৰু BPL তথা PWD কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল বন্ধুসকল সময় থাকোঁতে আপোনালোকে এপ্লাই কৰি লওক অন্তিম তাৰিখলৈ ৰৈ থাকিব নালাগে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটি লাইক কৰি দিব আৰু এনে ধৰণৰ খবৰবোৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ